ধনজিতাই ফোন করছে আমি ফোন করে রেডি আমি যাই মাছটো আমি রাতি মানে রেডি করে যাব লাগে কালি মাছটো পেলাই দিম মিলনটা বিচাৰি এনা বিচাৰি এনা জাল মাৰি আছে গৈ থাকা মই পিছে পিছে গৈ আছো খৰিটো বাঁহখৰি হ'ব ন বাঁহখৰি হ'ব ন ৰেডি ইয়াত বনোৱা হ'ব আপোনাৰ এই ব্ৰইলাৰ আৰু মাছ দালি আৰু চালাড আছে চাউল ভাত সেইটো থাকোৱে চাউল ভাতটো থাকোৱে আজি খানা কিন্তু মজা হ'ব গতিকে আপোনালোকে মোৰ পৰৱৰ্তী ভিডিঅ'টো চাই থাকিব কৰিছে নিজে আলোচনা কৰিব লাগিছিল আহিব লাগিছিল যে এতিয়া অহা নাই খৰিখিনি আনিব লাগিছিল নহয় তুমি কেতিয়া আহিব বুলি তাকেতো এতিয়া ডিপুকো লাগিছিল না খৰিখিনি অনাৰ কাৰণে সেইকাৰণে খৰিটো ইয়াৰ পৰা ওলাব লাগিব নেকি যাওক 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 মাছটো লৈ আহিব লাগে ন ব'লা 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 এতিয়া আহি পালোঁ আমাৰ মিলন দাহাৰ ফিচাৰীত আৰু ৰাজুই আমাক মাছ দি পঠাব খানাৰ বাবে আজি মানে জাল টানিছিলে ইয়াত আৰু তেওঁলোকেও খানা বনাই আছে দুপৰীয়া সাজ খোৱাৰ বাবে যিখিনি মানুহ আছে তাত কাম কৰি সিহঁতে এসাঁজ খাব আৰু পথাৰত বা ফিচাৰীত খানা খাইতো ভালেই লাগে আমাৰ কাৰণে মানে মাছখিনি ওলাবলৈ গৈছে মাছটো মানে যিটো আমাৰ মাছৰ মানে ৰজা বুলিয়ে ক'ব লাগিব ৰৌ মাছ আমাক ৰৌ মাছ দিম বুলিয়ে কৈছে আমি ভাবিছিলোঁ অলপ সৰু চাইজ হ'লে আৰু বেছি ভাল হয় মানে এটা হ'লে হয় কিন্তু তেওঁলোক অকণমান ডাঙৰ দিলে বা নাই হ'ব চাগে তেনেকুৱা চাইজৰে আছে এটাত 4 পিচ 5 পিচ এনেকুৱা পৰিব আৰু আমাৰ বাবে ওলোৱাই আছে মাছবোৰ আপোনালোকে দেখি আছে গতিকে আমাৰ আজি খানা মানে মজবুত হ'ব ক'ত যা খানা হ'ব পইচাটো একেলগে দিব লাগিছিল আমি মানে পে কৰি আছোঁ বস্তুটো 150 কেনেলকৈ হিচাপত হ'লেও 100 টকা খানা 100 টকাই আৰু আৰামছে হৈ যাব কিবা ধৰি ঠাণ্ডা নাই কালি গৰম আছে কি মাছ আনবা যাবা জাল টানছি নেকি ধনজিতাই ফোন করছে আমি ফোন করে রেডি আমি যাই মাছটো আমি রাতি মানে রেডি করে যাব লাগে কালি মাছটো পেলাই দিম মিলনটা বিচাৰি এনা বিচাৰি এনা জাল মাৰি আছে যাম ব'লা ভাল লাগে বেছি মাছ নানো নহয় আমাৰ দালিত জাষ্ট খালি ধৰিলে যা টেষ্টটো ভাজি তেলটো টেষ্টটো ধৰিলে যা মানে দালিটো উঠি গ'ল যিটো চেন আহিব সেইটো টেষ্ট ল'ব লাগিব